শিক্ষা ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে এই কথাষাৰে প্ৰমাণ কৰি দেখুৱালে এগৰাকী বাক্সা জিলাৰ পূব খাগ্ৰাবাৰীৰ বৰষা নাথে। মই বৰ্তমান তেওঁৰ বাসগৃহত উপস্থিত আছোঁ। কেমেৰা পাৰ্চনে মোৰ কেমেৰা সহযোগী দেখুৱাব তেখেতৰ বাসগৃহটো। এনেদৰে এই ভঙা বজাৰ পৰা এনেদৰে 515 নম্বৰ পাবলৈ সক্ষম হৈছে এগৰাকী বাক্সা জিলাৰ ছাত্ৰীয়ে। তেওঁৰ নাম হৈছে বৰষা দাস। তেওঁৰ লগত মই কথা পাতিব বিচাৰিম। ভণ্টি, প্ৰথমতে তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিমান ঘণ্টা পঢ়িছিলা? মই দিনত 10 ঘণ্টা কৰি পঢ়িছিলোঁ। মা-দেউতাই কেনেকুৱা সঁহাৰি জনাইছিল তোমাক? যেতিয়াই মই অন্যমনস্ক হৈ গৈছিলোঁ তেতিয়াই মা-দেউতাই সঁহাৰি জনাইছিলে যে ভালকৈ পঢ়া, এদিন নিশ্চয় নিজৰ সফলতাত উপাৰ্জন কৰিব পাৰিবা, নিজৰ কামত কৃতকাৰ্য হ'ব পাৰিবা। আৰু তাকে মই ভালকৈ মানি চলি আজি উপকৃত হ'ব পাৰিছোঁ। মই দিনত 10 ঘণ্টা কৰি পঢ়িছিলোঁ। ভৱিষ্যতে তোমাৰ কি হ'ব মন আছে? মই ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱাৰ মন। মা-দেউতাই কি কৰে? মা-দেউতাই হাজিৰা কৰে। হয়, ক'ব লাগিব যে মা-দেউতাকে হাজিৰা কৰি এনেকৈ ছোৱালীজনীক পঢ়ুৱাইছিলে। মোৰ লগত মাতি আছে, মাতিলেও কথা পাতিব বিচাৰিম। আপোনাক আজি আন্দা দেখা পাইছোঁ, এই চকুৰ লুকিছে, আপুনি আনন্দত টুকিছে। কিন্তু আনন্দ আছে, সুখ আছে, দুখ আছে, বহুত দুখ আছে। কাৰণ আমি অভাৱী আমাৰ ছোৱালী ভৱিষ্যত আগুৱাই যাব বহুত আশা আছে, কিন্তু আমি ইমান সেইটো সুবিধা দিব নোৱাৰিম। মই সেইটোক লৈ বহুত দুখ। আনন্দ লাগছে মনত, কিন্তু সেইটো কথা লৈ মোৰ দুখ লাগছে যে তাই যি আশা কৰি আছে, বহি ৰাখি আছে, সেইটো মই পাৰিম নোৱাৰিম, মই নোৱাৰো। গতিকে কোনোবাই যদি আগুৱাই আহে তাইক আগুৱাই লৈ যায়, সেই অনুৰোধ কৰিলো। কোনোবাই যদি সহায় কৰে, তাইৰ যি মন যায় পঢ়িবা, তাইক আগুৱাই লৈ গেলি মই সেইখিনিয়ে আৰু আশীৰ্বাদ বিচাৰিছো সকলোৰে। তেখেতক মই আহ্বান জনাইছো যাতে দৰিদ্ৰ পৰিয়ালটোৰ পৰা তাইক আগুৱাই লৈ যাতে আমাৰ বাক্সা জিলাৰ এগৰাকী ভাল ছাত্ৰী হিচাপে পৰিগণিত হয়, যাতে তেওঁ আমাক সুবিধা দিয়ে। লগতে অসম চৰকাৰ, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়া ছাৰকো জনাইছো যে তেওঁ আমাৰ এই দুখীয়া পৰিয়ালটোৰ ফালে যাতে চাই। কি কৰে? দেউতাকে হাজিৰা কাম পালি হাজিৰা কৰে। সেইটো পাৰা নাই, কিন্তু স্কুলৰ শিক্ষকসকলক দিছে বহুত দিছে কিতাপ, এনেকে কিছুমান খৰচ যি আছে তাইৰ খৰচ স্কুলৰ ফ্ৰীত দিছে। আৰু বিশেষকে নাম ক'বলগীয়া আছে তাতে ধ্ৰুৱ ছাৰ বুলি কৈ, আৰু মৃগান মাছত এখন ব্যক্তিগতভাৱে নিজে টিউচন কৰে ল'ৰা ছোৱালীক, কিন্তু তাহোন এই ফ্ৰীত তাইক পঢ়াইছে যাতে ভাল কৰে। কিছুমান তাহোন নিজে কাম কৰি স্কুলৰ পৰা দিয়ে, কিতাপ দিয়ে। আৰু সঞ্জু বাইদেউ বোলে আছে, তাইক কিতাপ দিছে তেখেতে। আৰু সকলোৱে কৰে, মই এতিয়া নামবিলাক হয়তো মোৰ মনত অহা নাই ক'বা, সকলোৱে স্কুলৰ কৰ্তৃপক্ষ সকলোৱে মৰম কৰে, তাইক আগুৱাই লৈ গৈছে। আৰু গাঁৱৰ মানুহে সকলোৱে শিকচ মৰম কৰে, দিয়ে আশীৰ্বাদ দিয়ে, বস্তু দিয়ে, কৈ যে ভালকে আগুৱাই যা, যাতে তই এই অভাৱক বেছি নাভাবি, এনেকে কৈ এতিয়া আহ্বান জনাইছো চৰকাৰক যাতে সকলোকে তাইক যাতে আগুৱাই লৈ যায়। মোৰ এইটোৱে ৰোগ হৈ আছে যে তাইক মই যিখিনি দিব লাগে মই সেইখিনি দিব নোৱাৰিম, আৰু কোনোবাই যদি পাৰে মোৰ লগত সহযোগ কৰিলে মই পাৰিম নিশ্চয়। হয়, মই বৰষা নাথৰ লগত কথা পাতি কান্দিছে। দুখ লাগিছে ইমানখিনি কষ্টৰ মাজত যে আজি এইখিনি উপনীত হ'ব পাৰিছো। বহুত বহুত ধন্যবাদ জনাইছো। তেওঁলোকে কোনোদিনে আমাক নিজৰ ছাত্ৰী বুলি ভবা নাই, নিজৰ ল'ৰা ছোৱালী বুলি মৰম কৰি ইমানখিনি পঢ়াইছে, ব্যক্তিগতভাৱেও ইমানখিনি সহায় সহযোগিতা আগবঢ়াইছে। সেইৰ বাবে তেওঁলোকৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। কোনোদিনক চাগে তেওঁলোকক আমি তাৰ ঋণ পূৰণ কৰিব নোৱাৰিম। ক'ব লাগিব যে এগৰাকী অতি দৰিদ্ৰ ঘৰৰ ছোৱালী, এইগৰাকী ছোৱালী কিন্তু মাক দেউতাকে যিটো খৰচ দিব লাগিছিল দিব পৰা নাই। কিন্তু স্থানীয় MCLA মন্টু বড়োক আহ্বান জনাইছে তেখেতসকলক যেন পঢ়াৰ ক্ষেত্ৰত সহায় কৰে।